মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকক মই আজি এটা ডিভিজন ট্ৰিক অৰ্থাৎ হৰণ কৰা কৌশল শিকাই দিম তোমালোকে অতি সহজে বুজি পাবা আৰু লগতে আমোদ পাবা চোৱাচোন 672 ক 3 ৰে ডিভাইড কৰিব লাগে প্ৰথমে তুমি এনেকৈ টেবুল বনাই লবা লৈ প্ৰথম ঘৰটোত তুমি 6 লিখিলা নেক্সট তুমি দ্বিতীয় ঘৰটোত 7 লিখিলা আৰু তৃতীয় ঘৰটোত তুমি 2 লিখিলা তাৰ পিছত সবা তুমি যেহেতু আমি 3 ৰে ডিভাইড কৰিম হৰণ কৰিম এতিয়া সবা 3 ৰে ডিভাইড কৰিম গতিকে তিনিডাল আচক লৈ এটা গোট কৰিবা 6 ৰ পৰা আমি কেইটা গোট পাম দুটা পাম তিনিডাল আচৰ দুটা গোট পাম পালা বুজি তিয়া কাটিবা যেহেতু আমি 3 ৰে হৰণ কৰিছো গতিকে কেইটা গোট পালো দুটা ইয়াতে 2 লিখিবা এবাৰ চোৱা 7 ত আমি তিনিডাল কৈ গোট দুটা পাম এনেকৈ দুটা পাম আৰু এডাল বাকি থাকিব গতিকে দুটা গোট পাবা নেক্সট এডাল বাকি থাকিব এটা কাটিবা যেহেতু আমি 3 ৰে হৰণ কৰিছো এতি কেইটা কাটিলো আমি গোট এটা দুটা 2 লিখিবা এক এডাল আচ বাকি থাকিল গতিকে এই এডাল আচৰ আমি ইয়াতে কি কৰিম এক লিখিম লিখিলো এতিয়া চোৱা 12 ৰ তিনিডাল কৈ আচ লৈ কেইটা গোট পাম আমি চাৰিটা গোট পাম এনেকৈ চাৰিটা গোট কৰা তিনিডাল আচ লৈ দুটা তিনিটা কাটিবা যেহেতু আমি 3 ৰে ডিভাইড কৰিছো তে তিনিটা কৈ আমি তিনডাল কৈ আচ লৈ কেইটা গোট পালো চাৰিটা 1 2 3 4 আৰু 3 ৰে আমি যেহেতু হৰণ কৰিছো ডিভাইড কৰিছো গতিকে তিনিডাল আচৰ আমি ইয়াতে কেইটা গোট পালো 4 এতিয়া আমি কি পালো ডিভাইড কৰি 2 2 4 এতিয়া তুমি শুদ্ধ হৈছে নে চাব পাৰিবা into 3 12 5 2 হাতে 1 6 into 7 into 6 চোৱা হৈ গল বুজি পালা নিশ্চয় তোমালোকে এনেকৈ তুমি হৰণ কৰি চাব পাৰিবা তুমি বেলেগ সংখ্যা লৈও চাব পাৰিবা আৰু এবাৰ মই বুজাই দিছো চোৱা প্ৰথমে তুমি ইয়াতে 6 লিখিলা প্ৰথম ঘৰত দ্বিতীয়ত 7 তৃতীয়ত 2 লিখিলা নেক্সট তুমি যেহেতু আমি 3 ৰে ডিভাইড কৰিছো তিনিডাল কৈ আচ লৈ তুমি একটা গোট বানাবা আৰু 6 ৰ পৰা আমি দুটা গোট পাম কাটিবা যেহেতু 3 ৰে ডিভাইড কৰিছো দুটা 1 2 2 লিখিলা 7 ৰ পৰা আমি তিনিডাল কৈ আচ লৈ দুটা গোট পাম এডাল বাকি থাকিব তেটো কাটিবা কাটিলা 1 2 2 লিখিবা এইটো এডাল আচ বাকি থাকিল তে এই এডাল আচৰ আমি কি কৰিম 1 এটা লিখিম কত 2 ৰ আগত মানে 10 স্থানত লিখিবা এতিয়া 12 ৰ পৰা তুমি তিনিডাল কৈ আচ লৈ কেইটা গোট পাবা চাৰিটা 1 2 3 4 কাটিবা যেহেতু আমি 3 ৰে ডিভাইড কৰিছো কাটিলা এটা হল চাৰিটা গোট গতিকে 4 লিখিবা অৰ্থাৎ তুমি 672 ক 3 ৰে ডিভাইড কৰিলে কি পাবা 224 তোমালোকে বুজি পালা নিশ্চয় আৰু কমেন্টত জনাবা থ্যাংক ইউ বাই বাই